নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে 30 জানুৱাৰী 2025 তাৰিখে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদকলৈ এই চিঠিখন দিছে। চিঠিখনৰ বিষয় চাব, আলোচনাৰ জাননী। তাৰপিছত কৈছে, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকক জনাব বিচাৰিছোঁ যে 2025 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ আজি বিয়লি 4 বজাত দিছপুৰৰ বিত্ত বিভাগ ব্লক এফ জনতা ভৱন কনফাৰেন্স হলত অসম চৰকাৰৰ সকলো নিয়মীয়া বা স্থায়ী কৰ্মচাৰীসকলৰ দৰমহা পেকেজ একাউণ্টৰ অধীনত বীমা কভাৰেজ ৰূপায়ণ সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হ'ব। গতিকে পূৰ্বতে উল্লেখ কৰা তাৰিখ আৰু সময়ত সভাত উপস্থিত থাকিবলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গক আহ্বান জনোৱা হৈছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ স্বাৰ্থত ভাৰতীয় ষ্টেট বেংকৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিছে, য'ত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা পেকেজ একাউণ্টৰ সৈতে জিৰ' কষ্ট বীমা কভাৰেজ পাব। হয়, এতিয়াৰে পৰা যদি ৰাজ্যৰ কোনো চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাজনিত মৃত্যু হয়, তেন্তে পৰিয়ালে 1 কোটি টকা পাব। আৰু যদি চৰকাৰী কৰ্মচাৰীসকলৰ দুৰ্ঘটনাত কোনো অংগ একেবাৰে পাৰ্মানেণ্টলি বিকল হৈ যায়, তথাপিও কৰ্মচাৰীজনৰ পৰিয়ালে 80 লাখ টকা পাব। আৰু যদি চৰকাৰী কৰ্মচাৰীৰ নেচাৰেল ডেথ হয়, তেন্তে কৰ্মচাৰীজনৰ পৰিয়ালে 10 লাখ টকাৰ এটা বীমা কভাৰেজ পাব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।